ঘটনা হৃদয় বিতাৰক অসহনীয় ক'বলৈ ভাষা নোহোৱা চাৰিওফালে কেৱল মাথো কান্দোনৰ ৰোল এফালে শ্মশানত জ্বলিল দুই ভাতৃৰে চিতা আনফালে টংলা আৰক্ষী থানাৰ সন্মুখত জ্বলাই দিয়ে হত্যাকাৰী নীৰজ শৰ্মাৰ বস্ত্ৰ টংলাৰ বৰজলাস্থিত আঞ্চলিক শ্মশানত জ্বলি থকা সময়তে টংলা আৰক্ষী থানাৰ সন্মুখত একাধিক পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ আৰক্ষীৰ সৈতে বাকযুদ্ধত লিপ্ত হৈ পৰে প্ৰতিবাদী ৰাইজ প্ৰতিবাদস্থলীতে হৃদয় বেদনাত কান্দোনত ভাগি পৰিল এগৰাকী মহিলাগৰাকীক লগে লগে আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰে নৰপিশাচ নীৰজৰ ফাঁচীৰ দাবীত উত্তেজিত ৰাইজক সেৱামান কৰাব পৰা নাই আৰক্ষীয়ে ঘটনাস্থলীত ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও বৰ্তমানেও টংলা আৰক্ষী থানাৰ চৌহদত ঘেৰাও একাধিক পুৰুষ মহিলাৰ নিউজ ডেস্ক AIN লাইভ যি দুগৰাকী মাতৃৰ আজি বুকু সোধা কৰি মানে এই সন্তান দুটি গুচি গ'ল গতিকে ইয়াতকৈ আৰু ডাঙৰ খবৰ হ'ব নোৱাৰে ইয়াতকৈ ডাঙৰ আৰু দুখৰ কথা হ'ব নোৱাৰে যি দুগৰাকী যেতিয়া স্কুললৈ গৈছিল জীৱিত অৱস্থাত আৰু যোৱাকালি মৃত অৱস্থাত আকৌ পুনৰ ঘূৰি আহে সেইখন ঘৰলৈ গতিকে ইয়াতকৈ ডাঙৰ ঘটনা কি হ'ব পাৰে আৰু গতিকে মই এটাই অনুৰোধ কৰিব পাৰোঁ প্ৰশাসনক অনুৰোধ কৰিব পাৰোঁ যে তেওঁলোকে দোষীক অনতি মানে কঠোৰতকৈ কঠোৰ শাস্তি দিয়াটো আমি বিচাৰোঁ একচুৱেলি শাস্তি নহয় এইটো একচুৱেলি আমাৰ মতে এইটো ৰাজহুৱা ফাঁচী হ'ব লাগে কাৰণ কিয় কাৰণে এই ঘটনাটো যদি আজি আমাৰ ভাৰতৰ বাহিৰত হ'ল হয় এই ঘটনাটো যে পাকিস্তানত হ'ল হয় এই ঘটনাটো যদি আজি তালিবানত হ'ল হয় তেতিয়াহ'লে গোটেই সমূহৰ ৰাইজে মিলি শিলগুটি মৰিয়াই মাৰিলে হয় এই ঘটনাটো যদি আজি উত্তৰ কোৰিয়াত হ'ল হয় তেতিয়াহ'লে লগে লগে এনকাউণ্টাৰ কৰিলে হয় কিন্তু আমাৰ ভাৰতীয় সংবিধানখন চাওক কেনেকুৱা অপৰাধী ধৰিছে এৰেষ্ট কৰিছে লকআপত নিছে জেল হাজতলৈ প্ৰেৰণ কৰিব বেল ল'ব জামিন ল'ব ওলাই আহিব তাৰপিছত মুক্ত আকাশৰ তলত এনেকৈ ঘূৰি ফুৰিব সেইটো কেতিয়াও আমি হ'বলৈ নিদিওঁ আমি দাবী কৰিছোঁ যিকোনো মানে কথাত হ'লেও তেওঁক ফাঁচি দিব লাগে আৰু ৰাজহুৱা হিচাপে মানে ন্যায় প্ৰদান কৰিব লাগে আমি সকলো ৰাইজৰ পৰা এইটোৱে অনুৰোধ জনাইছোঁ তৰফৰ পৰা আমি বিদ্যালয়ৰ শিক্ষকসকল আহিছোঁ আজি এই মৰ্মান্তিক এটা পৰিস্থিতিত আমাৰ বিদ্যালয়ৰ অতি মৰমৰ আমাৰ ছাত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা আজি জিঘাংসাৰ বলি হৈ আমাৰ মাজৰ পৰা বিদায় ল'বলগীয়া হ'ল আমি গোটেই বিদ্যালয়ৰ পৰিয়াল আমি শোকত মৰ্মাহত হৈছোঁ ৰাতিও আমাৰ টোপনি নাহে তেওঁলোকৰ ছবিবিলাক আমাৰ মনত ভাহি আহে ৰাতি সাৰ পালে আৰু চকুলো ওলায় গতিকে এনেকুৱা এটা দুখৰ পৰিস্থিতিত আমি তেখেতসকলক অন্তিম বিদায় জনাবৰ কাৰণে বিদ্যালয়ৰ পৰিয়ালবৰ্গ আমি আহি ইয়াত উপস্থিত হৈছোঁ আমি কেইবাজনো শিক্ষক আহিছোঁ তেখেতসকলৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিছোঁ আৰু যি দোষীয়ে এই অপৰাধ কৰিলে তেওঁৰ যাতে আইনী ব্যৱস্থাৰে এটা উচিত তদন্ত আৰু তেওঁৰ উচিত শাস্তি হয় সেইটো আমি কামনা কৰিছোঁ বিচাৰো নীৰজ শৰ্মাক ফাঁচি লাগে আৰু একো নালাগে আমাক যাতে দ্বিতীয়বাৰ আৰু এনেকুৱা কাণ্ড নহয় মোৰ চলি নহয় মোৰো চলিকেইটা নিজৰ আৰু যাতে বেলেগৰ চলি এনেকুৱা নহয় আৰু তাক ফাঁচি বিচাৰো আমি আৰু একো নালাগে কোন আছে সেইটো লাগে কিন্তু আমাক কোন আছে তাৰ লগত সেই মানুহকেইটাক লাগে সেই মানুহকেইটাৰো ফাঁচি হ'ব লাগে সমানে দুখী এইবিলাকো আৰু এই ঘৰত যে এইবিলাক ৰাখিছে কি বুলি কয় দা কটাৰী তেজ লগা কাপোৰ পাইছে জানা নাই নেকি তেওঁলোকে সেইখিনি মানুহে জানা নাই নেকি সি কিবা কৰি আহিছে ক'ৰ পৰা আহিছে প্ৰশ্ন নুশুনে নেকি এনেকুৱা পৰিয়াল নেকি ইমান বেয়া নিৰ্লজ্জ পৰিয়াল নেকি আমাৰ তাতে যদি তেজৰ এটা চেকুৰা লাগে তেতিয়া সুধে কিহৰ তেজ বুলি সিহঁতে সোধা নাছিল নেকি কিহৰ তেজ হয় কি কাৰণত দাখনত কিয় তেজ লাগি আহিছে কিহৰ তেজ হয় জানা নাই নেকি নিশ্চয় জানে গোটেই পৰিয়াল এইবিলাকত লগ আছে এই গোটেইখিনিক পুলি পখাই ধৰি আনিব লাগে শুভ সংবাদ ৰাইজৰ আশীৰ্বাদত শীঘ্ৰেই ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ মুক্ত কণ্ঠ আমাৰ লক্ষ্য যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916